हेलो एवरीवन সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি নতুন এটা ভিডিঅলৈ আৰু কেইটামান কোৱেশ্চন আমি কালেক্ট কৰিলো যেটো আজি এডিআৰই গ্ৰেড 3 এক্সাম হৈ গল গতিকে ভাবিলো আপোনালোকৰ ওচৰত শেয়াৰ কৰো বুলি অলৰেডি আমি অলপ আগতে এটা ভিডিঅ আপলোড কৰিছো তাতে কেইটামান কোৱেশ্চন এনালাইসিস কৰিছো এইটো ভিডিঅটো আমি কেইটামান প্ৰশ্নৰ উত্তৰ এনালাইসিস কৰিম গতিকে ভিডিঅটো স্কিপ নকৰি লাষ্ট লৈকে চাই থাকিব প্ৰথম প্ৰশ্নটো আছে গ্ৰীনল্যান্ড কোন মহাদেশত অৱস্থিত ইয়াৰ এনসাৰ হ'ব ডেনমাৰ্ক ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো লৈ যাব বিচাৰিছো ইয়াৰ পিছৰ কোৱেশ্চনটো আহিছিলে নয়নমণি শইকীয়া কি খেলৰ সৈতে জড়িত ইয়াৰ এনসাৰ হ'ব লন বল অৰ্থাৎ নয়নমণি শইকীয়াই লন বল খেলৰ লগত জড়িত আছিল তাৰ পিছৰ কোৱেশ্চনটো আছে অলকানন্দ গীতৰ গীতিকাৰ কোন ইয়াৰ কাৰেক্ট অপচনটো হ'ব মৈত্ৰী পাটৰ অলকানন্দ গীতৰ গীতিকাৰ হৈছে মৈত্ৰী পাটৰ ইয়াৰ পিছত আহিছিলে আটাইতকৈ পুৰণি বেদ কোনখন ইয়াৰ এনসাৰ হ'ব ঋগবেদ আটাইতকৈ পুৰণি বেদ হৈছে ঋগবেদ তাৰ পিছত এইটো প্ৰশ্ন আহিছিলে শান্তশিষ্ট হুষ্টপুষ্ট কাৰ ৰচনা এইটো এনসাৰ হ'ব ভবেন্দ্ৰনাথ শইকীয়া শান্তশিষ্ট হুষ্টপুষ্ট হৈছে ভবেন্দ্ৰনাথ শইকীয়াৰ ৰচনা তাৰ পিছত এনেকুৱা এটা ৰিজনিংৰ প্ৰশ্ন আহিছিলে এইটো কাৰেক্ট এনসাৰটো এইটো হ'ব RPJOCEST তাৰ পিছত ম্যাথছৰ পৰা আহিছিলে মাধ্যমা উলিওৱা ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 2 হ'ব ইয়াৰ কাৰেক্ট এনসাৰ মাধ্যমা তাৰ পিছত এনেকুৱা কোৱেশ্চন এটা আহিছিল ৰূপৰ ৰাসায়নিক সংকেত কি ৰূপৰ ৰাসায়নিক সংকেত হৈছে AG তাৰ পিছত আহিছিলে নেশনাল ওয়াৰ মেমৰিয়েল ক'ত অৱস্থিত ইয়াৰ এনসাৰ হ'ব দিল্লী নেশনাল ওয়াৰ মেমৰিয়েল দিল্লীত অৱস্থিত তাৰ পিছত ইংলিশ গ্ৰামাৰৰ পৰা আহিছিলে ডগৰ কালেক্টিভ ওয়াৰ্ড কি ডগৰ কালেক্টিভ ওয়াৰ্ড হৈছে পেক তাৰ পিছত আহিছিলে ফিশৰ কালেক্টিভ ওয়াৰ্ড হৈছে স্কুল তাৰ পিছত এইটো কোৱেশ্চন আহিছিলে কুল্লু দশেৰা কোন ৰাজ্যত পালন কৰে ইয়াৰ এনসাৰ হ'ব হিমাচল প্ৰদেশ কুল্লু দশেৰা হিমাচল প্ৰদেশত পালন কৰে তাৰ পিছত আহিছিলে মিছন বসুন্ধৰা কিহৰ সৈতে জড়িত ইয়াৰ এনসাৰ হ'ব ভূমি ৰাজহ অৰ্থাৎ মিছন বসুন্ধৰা হৈছে ভূমি ৰাজহৰ সৈতে জড়িত তাৰ পিছত সায়েন্সৰ পৰা আহিছিলে কোষৰ শক্তিৰ ভঁৰাল কি কোষৰ শক্তিৰ ভঁৰাল হৈছে মাইট্ৰকন্ড্ৰিয়া তাৰ পিছত ম্যাথছৰ পৰা এটা কোৱেশ্চন পাইছো 100ৰ 100% আৰু 200ৰ 200% যোগ কৰিলে কিমান হ'ব এৰো এনসাৰ হ'ব 500 তো আজি ভিডিঅটোত ইমানেই আমি এইকেইটা কোৱেশ্চন আজি বিচাৰি পাইছো গতিকে আপোনালোকৰ ওচৰত শেয়াৰ কৰিলো যদি আপুনি আৰু কোৱেশ্চন পাইছে তেনেহলে কমেন্ট বক্সত জনাই দিব আমি আৰু কোৱেশ্চন কেইটা এনালাইসিস কৰাৰ বাবে ট্ৰাই কৰিম গতিকে আজিলৈকে ইমানেই থ্যাঙ্কস ফৰ ওয়াচিং